আৰচিকৰ চিকিৎসালয়ৰ বৰ্বৰ ধৰ্ষণ কাণ্ডক লৈ আজি ধুবুৰীত অব্যাহত আছে প্ৰতিবাদ। সহযুৱতী মহিলা হাতে হাতে মমবাতি লৈ মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আৰচিকৰ কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত প্ৰতিজন লম্পটক চিৰিয়াখানাৰ সিংহবাগৰ সন্মুখত এৰি দিবলৈ দাবী উত্থাপন কৰে। ধুবুৰী গৌৰীপুৰৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদত ওলাই আহিল সহযুৱতী মহিলা। মমতা বেনাৰ্জীৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি প্ৰতিবাদী মহিলাসকলে মমতা দিদিৰ পদত্যাগৰ দাবী জনায়। এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ ধৰ্ষণৰ ন্যায় প্ৰদান নকৰি আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰাটো দুৰ্ভাগ্যজনক। নাৰী সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ। গোটেই দেশত এজনৰ পিছত আনজন যুৱতী মহিলাৰ সৈতে ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত হৈ আছে, কিন্তু উচিত ন্যায় প্ৰদান কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ। শিৱসাগৰ আৰু ঢিঙত কিশোৰীক ধৰ্ষণৰ অপচেষ্টা আৰু নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীক অতি সোনকালে ন্যায় প্ৰদান কৰক আৰু দোষীক অনতিপলমে দৃষ্টান্তৰ পৰা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। গৌৰীপুৰৰ পৰা নিৰঞ্জন প্ৰধানীৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কেনেকে মৌমিতা দেৱনাথক ছিঙি খালে, ঠিক তেনেকে এই বদমাইশ তাক ধৰি ঠিক তেনেকে বাঘৰ সন্মুখত এৰি দিব লাগে। এটা এটাকে ছিঙি খাব। তেতিয়া চবে চাব যে এটা দেহৰ পৰা এটা হাত ভৰি যেতিয়া গুচি যায়, এই মানুহজন কেনেকে জীয়াই থাকিব পাৰে। আমি সদায় বিচাৰো সেইটো, কাৰণ যেনেকে অৱস্থা কৰিছে ছোৱালীজনীৰ, এই ছোৱালীজনীকতো এইটোতো ধৰ্ষণকাৰী মানে কি এজনতো নহয়, 18ৰ পৰা 20 জন। এইটোতো ঠিক মানে আপোনাক কি কওঁ, জল জীয়ান্ত যে বাঘ সিংহ যে ওলায়, এটা সিংহ যদি কোনোবা এটা মানুহক পায় ওচৰত, কেনেকে ছিঙি খায়, ঠিক তেনেকে ছিঙি খাইছে। মানুহ এটা গুচি গ'ল, ইমান টেলেণ্টেড এগৰাকী ডক্টৰ, যি তেওঁ নিজে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। তেওঁ কি কৰিছে, কিমান দিন হ'ল, আজি প্ৰায় 2 সপ্তাহে হয়। তেওঁ কিয় দোষীক ধৰিব পৰা নাই, কৰায়ত্ব কৰিব পৰা নাই? তেওঁ ধৰিব লাগিছিল, দস্তুৰমত শাস্তি দিব লাগিছিল। আজি আৰ্থিক সাহায্য দি মা আৰু দেউতাকক তেওঁ কি সান্তনা দিব? এইটো উচিত বিচাৰ হোৱা নাইতো। আমাৰ লগত কেইবাটাও দল সংগঠন যুক্ত হৈছে। আমি তেখেতসকলক অনুৰোধ কৰিছোঁ আহিবলৈ। তেখেতসকলে স্বইচ্ছাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কোৱাৰ লগে লগে। যি নহওক, এইটো বৰ বেদনাদায়ক এই কাণ্ড, আৰু ইয়াৰ শাস্তি হ'ব লাগে, নিৰ্মম শাস্তি হ'ব লাগে। এনেকুৱা শাস্তি হ'ব লাগে, দৃষ্টান্তমূলক শাস্তি হ'ব লাগে, যিটো শাস্তিৰ কাৰণে পৃথিৱীয়ে মানে বাহবা দিয়ে যে নহয়, এই দোষ, এনেকুৱা দোষ আৰু যদি দ্বিতীয়বাৰ কৰিব নোৱাৰে, এনেকুৱা শাস্তি তেওঁলোকক কঠোৰ শাস্তি দিব লাগে। মইতো ভাবোঁ যে এনেকৈ মৃত্যুদণ্ড দিয়াতকৈ চিৰিয়াখানা কৰি পেলাই তেওঁলোকক সোমাই থ'ব লাগে। চিৰিয়াখানাৰ ভিতৰত তেওঁলোকক সোমাই থ'ব লাগে, আৰু বাঘৰ সন্মুখত নহয়, একফালে হিংস্ৰ জন্তু থাকিব, একফালে ঠিক তেওঁলোকে বাঘৰ নিচিনাই, সিংহৰ নিচিনাই তেওঁলোকে হিংস্ৰ। সেইকাৰণে এটা ছাইডত তেওঁলোকক হিংস্ৰ পশুৰ নিচিনাকৈ তেওঁলোককো ৰাখিব লাগে। চৰকাৰে খালি আইন প্ৰণয়ন কৰিয়ে শান্ত হৈ থাকিব নালাগিব, আইন প্ৰণয়ন কৰি তাক ৰূপায়ণ কৰিব লাগিব। নাৰী নিৰাপত্তা লাগে, নিৰাপত্তাটো আমাক লাগেই লাগে।